নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ৰিষ্টাৰ্ট চেকলৈ। আজি আমি তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ SSLC 2025ৰ বাবে মুদ্ৰা আৰু বেংক ব্যৱস্থা নামৰ অধ্যায়টিৰ পৰা কেইটামান কুৱেশ্যন আমি ডিছকাছ কৰিম মষ্ট ইম্পৰ্টেণ্ট হিচাপে। গতিকে প্ৰথম কুৱেশ্যনটো চোৱা। প্ৰথম কুৱেশ্যনটো আছে বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। ইংলিছ মিডিয়ামতো আছে, তোমালোকে চাই যাবা। কুৱেশ্যন নম্বৰ 2টো আছে মুদ্ৰাৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3 মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। আৰু কুৱেশ্যন নম্বৰ 4টো হৈছে মুদ্ৰাই সৃষ্টি কৰিব পৰা 4টা প্ৰধান অসুবিধা ব্যাখ্যা কৰা। লগতে কুৱেশ্যন নম্বৰ 5টো হৈছে কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। গতিকে আশা কৰিম যে তোমালোকে এই 5টা কুৱেশ্যন পৰীক্ষালৈ যাওঁতে প্ৰেক্টিছ কৰি যাবা, অনুশীলন কৰি যাবা, কাৰণ এইখিনি কুৱেশ্যনে তোমালোকক পৰীক্ষাত সহায় কৰিব বুলি ভাবিছোঁ। যিহেতু তোমালোকে মুদ্ৰা আৰু বেংক ব্যৱস্থা পাঠটি পৰীক্ষালৈ ধুনীয়াকৈ পঢ়িছাই, অধ্যয়ন কৰিছাই, গতিকে তোমালোকৰ অধ্যয়নৰ মাজতে এই কুৱেশ্যনকেইটাও তোমালোকে গুৰুত্ব দি এই কুৱেশ্যনকেইটাও তোমালোকে অনুশীলন কৰি যাবা পৰীক্ষালৈ যাওঁতে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।